অহা মাহৰ 5, 6 আৰু 7, 8 ডিচেম্বৰ এই 4 দিনত নেপালী সাহিত্য সভাৰ সোণালী জয়ন্তী অধিৱেশন সৰুপথাৰত অনুষ্ঠিত হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আজি লাইখুটা স্থাপন অনুষ্ঠান আছিল। আমাৰ এই অনুষ্ঠানত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া, বিধায়ক গণেশ লিম্বু ডাঙৰীয়াকে ধৰি গোৰ্খা জনগোষ্ঠীৰ বহু সংখ্যক ব্যক্তি, বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত আছিল। আমি আশা কৰিছো যে ইয়াত যিখন সোণালী জয়ন্তী অধিৱেশন অনুষ্ঠিত হ'ব সৰ্বাংগ সুন্দৰভাৱে আমি অনুষ্ঠিত কৰিব পাৰিম আৰু অতিথি আপ্যায়ন কৰাৰ অভ্যাস সৰুপথাৰবাসীৰ আছে। গতিকে সৰুপথাৰবাসীয়ে সুন্দৰকৈ অতিথি আপ্যায়ন কৰি এই অধিৱেশনখন সফল কৰিব, মই তাকে আশা কৰোঁ। অসম নেপালী সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ 16তম ত্ৰিবাৰ্ষিক অধিৱেশন লগতে সোণালী জয়ন্তীৰ সমাপন সমাৰোহ অহা 5, 6, 7, 8 ডিচেম্বৰত আমাৰ সৰুপথাৰ শিৱাজীৰাই সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলৈ গৈ আছে। ইতিমধ্যে আমাৰ অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা যিখিনি আমি কাম কৰিব লাগে, আগতীয়াকৈ আমি যিখিনি কাম কৰিব লাগে সেইখিনি সম্পূৰ্ণ আমাৰ কাম চলি আছে। আৰু আজি আমাৰ প্ৰথম দিনা কাৰ্যসূচী লাইখুটাৰ কাৰ্যসূচী আছিল। ইতিমধ্যে আমাৰ লাইখুটাৰ কাৰ্যসূচী হৈ গৈছে আৰু আজিৰ পৰা আমাৰ বিভিন্ন মণ্ডপসমূহ আমাৰ প্ৰতিনিধিসকল থকাৰ সা সুবিধা, আমাৰ খোৱা বোৱাৰ যিখিনি সা সুবিধা দিব লাগে সেইখিনি প্ৰতিনিধিসকল ৰখাৰ, অতিথিসকল ৰখাৰ আমি যিখিনি সুবিধা দিব লাগে সেইখিনি আমাৰ সুবিধা হৈ আছে, আমি কৰি আছো। সেইখিনি কাম আমাৰ চলি থাকিব। অহা 5, 6, 7 আৰু 8 ডিচেম্বৰ তাৰিখে আমাৰ অসম নেপালী সাহিত্য সভাৰ 16 সংখ্যক ত্ৰিবাৰ্ষিক মহাধিৱেশন আৰু সোণালী জয়ন্তী বৰ্ষৰ সমাপন সমাৰোহ আমি একেলগে ইয়াতে সম্পন্ন কৰিবৰ কাৰণে আগবাঢ়িছো। আজি এবছৰমান আগতে আমি ইয়াতে আমাৰ অভ্যৰ্থনা সমিতি আমি গঠন কৰিছো। তেখেতসকলে অহৰহ নিজৰ কাম কৰি আছে আৰু আমি এতিয়ালৈকে বিশেষ ভাৰতবৰ্ষৰ মাত্ৰ নহয়, ভাৰতবৰ্ষৰ বাহিৰৰ বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ জনাইছো। আমি আশা ৰাখিছো তেওঁলোকৰ উপস্থিতি ইয়াতে হ'ব এই সৰুপথাৰত আৰু আমাৰ অসমৰ পৰা কমেও আমাৰ 1000 মান প্ৰতিনিধি ইয়াতে উপস্থিত থাকিব আমাৰ বিভিন্ন শাখা সমিতি, জিলা সমিতিৰ তৰফৰ পৰা। গতিকে ইয়াতে তেওঁলোকক থকা মেলাৰ যি সুব্যৱস্থা আমাৰ অভ্যৰ্থনা সমিতিয়ে কৰি আছে। আমাৰ কেন্দ্ৰীয় সমিতিৰ লগত অহৰহ সম্পৰ্কত আছে তেখেতসকল। আমি ভাবিছো যে এই অহা অধিৱেশনটো অতি সফল ৰূপে ইয়াতে আমি সম্পন্ন কৰিব পাৰিম বুলি আমাৰ বিশ্বাস আছে। আৰু তাতে আমি যোৱা 25 অক্টোবৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ চৰকাৰী বাসভৱনত আমি লগ ধৰিছিলোঁ ৰাতিপুৱা। আৰু আচলতে আমাৰ অধিৱেশন 14, 15, 16, 17 নৱেম্বৰ 2024 তাৰিখত আছিল, কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সময়সূচীটো নিমিলাৰ কাৰণে তেখেতৰ লগত 25 অক্টোবৰত আমি আলোচনা কৰি পেলাই আমি কিছু পিছুৱাই দিব লগা পৰিল আৰু 5, 6, 7